মানে আহিব খাই ধাম ধুম পেলাব, দোষ মাৰিব, দৰ্জা মাৰিব, মানে টেবুল পেপাৰ এৰিব। মই প্ৰত্যেকটো জানেতো আপুনি বিল্ডিঙত এটা শব্দ হ'লে গোটেই হৈ যায়। গতিকে মই ৰাতি বিশ্বাস কালি ৰাতি 2টা বজাত হৈছিল। তাৰমানে মই 2টা বজাত হোৱাৰ আগত ৰেকৰ্ড নাই। আহি পিনি মানে এনেকুৱা মানে কথা ক'ব, এনেকুৱা হেৰি কৰে মানে কোনো হেৰিব নোৱাৰে, এনেকুৱা হেৰি কৰি দিয়ে মানে। লস্কৰ ইয়াতে ফ্লেটত থাকে, ফ্লেট নাম্বাৰ তাইৰ এইটো। তাই একচুৱেলি ফ্লেটটো আমি ইয়াত থকা আজিৰ পৰা মোটামুটি 2012ৰ পৰা আছোঁ, 14 বছৰ হ'ল। কিন্তু তেতিয়া ফ্লেটটো আছিল তেওঁৰ মাক বাপেকৰ নাম, আগতে ভাড়া চাড়া দি আছিলে। কিন্তু আজি 3 বছৰৰ মানৰ পৰা তাইক আনি সোমাই দিছে। কিন্তু তাই যেতিয়া সোমাইছে ইয়াতে, আমি জানো তাইৰ মাৰ্কেটত অলৰেডি বেয়া ৰেকৰ্ড। আমি বাপেকক বহুত ৰিকুৱেষ্ট কৰিছিলোঁ যে এটলিষ্ট আপোনালোক থাকক, নাইবা ভাল ভাৰতীয় মানুহ দিয়ক, কিন্তু তেওঁলোকে নুশুনিলে। ইয়াত দিয়াৰ পিছত তাৰ আচল মানে উৎপাতবিলাক ষ্টাৰ্ট হৈ গ'ল। উৎপাত কেনেকুৱা, ধৰক ৰাতি ৰাতি ইয়াত থাকে, মদ খায় বা খাই উৎপাত কৰে, মানে বহুত বিভিন্ন আৰু একদম মানে পিন্ধি ইয়াত ছ'চিয়েল জেগাত ঘূৰা ফুৰা কৰি থাকে। মানে আমি ফেমিলি লৈ যিটো বস্তু মানে আমি চাব নোৱাৰোঁ সমজুৱাভাৱে, যে তেনেকুৱা কৰি থাকে। কিন্তু সেইবিলাক আমি ঠিক আছে বোলে তাইৰ ষ্টাইল, আমি একো কোৱা নাই। কিন্তু যেতিয়া তাইৰ মেইন উৎপাত ষ্টাৰ্ট হ'ল, মেইন উৎপাত কেনেকুৱা, তাই বেলেগ বেলেগ লৈ ইয়াত থাকে আৰু ৰাতি 12টা 1টা বজাত মদ খাই আহে, আহি দৰ্জাত লাট মাৰে, দৰ্জা খোলাৰ কাৰণে উৎপাত কৰে, চিকিউৰিটিক আহি তাত আমাৰ মানুহে কোনোবা আহিলে ফটোটো মাৰি ইনষ্টাগ্ৰামত দি দিয়ে যে এইজন মানুহে মোক থ্ৰেটেনিং দিছে। তেতিয়া আমি মতা মানুহখিনি তাৰমানে উপায় নাপায়, লাষ্টত এই দিছপুৰ থানাত আমি FIR দিলোঁ যে আপোনাক আমি হেল্প বিচাৰিলোঁ। কিন্তু আজিলৈকে থানাৰ ফালৰ পৰা আমি কোনো হেল্প পোৱা নাই। কিন্তু আজি এতিয়া এনেকুৱা সময়ত আপোনালোকো আহিলে, য'ত নেকি মানে তাই দৰ্জা 2 ঘণ্টামান দৰ্জা লাট মাৰি মাৰি ভাঙি দিছে, আৰু লগত এজন কোনোবা বেলেগ মানুহ লৈ আহিছে, দালাল টাইপ মানুহ, সিও আহি ইয়াত উৎপাত কৰি আছে। পিছত আমি উপায় নাপায় আমাৰ লেডিজখিনি নামি আহি ক'লে যে কি হৈছে। তাই তেতিয়া দম চম দি তাই ৰুমত গৈ এতিয়া দৰ্জা মাৰি সোমাই আছে, ওলাই অহা নাই। তাৰপিছত দিছপুৰ থানাৰ পুলিচ প্ৰথমতে 3জন পুলিচ আহিলে। সেই 3জন পুলিচে যিজন দালাল আছিলে তাক উঠাই লৈ গুচি গ'ল, ক'লে যে লেডিজ পুলিচ আহিব। তাৰপিছত তাৰ আৰু খবৰ চবৰ নাই। আকৌ আমি কণ্ট্ৰল ৰুমত ফোন কৰোঁতে এতিয়া পুলিচ পাৰ্টি এটা আহিছে। কিন্তু তেওঁলোকে এতিয়াও আমি ৰিকুৱেষ্ট কৰি আছোঁ যে তাইক যায় আনক, কেছটো ৰেজিষ্টাৰ কৰক, মেডিকেল কৰক। কিন্তু তেওঁলোকে এতিয়ালৈকে ষ্টেপ লোৱা নাই। নাজানো আপোনালোকেও আছে, যিজনক উঠাই নিলে তেখেতৰ নাম চাম জানেনে? তেখেতৰ নাম শ্যাম বৰ্মন। গাড়ীৰ নাম্বাৰটো আছে, গাড়ীৰ নাম্বাৰটো মই কৈ দিম। তেখেত প্ৰায় আহে নি? তেওঁ প্ৰায় আহে, সতীশ বৰ্মন, এইটো গাড়ীৰ নাম্বাৰ আছে। AS 01 ইনোভা, গ্ৰে কালাৰৰ ইনোভা। তেওঁ প্ৰায় আহে আৰু তেওঁ আহি উল্টা ইয়াত দম দিয়ে। দীৰ্ঘদিনৰ পৰা পাইছে, এইটো দীৰ্ঘদিনৰ পৰা হৈ আছে। 11টা বজাত আমাৰ গেট তলা মৰা আছে আমাৰ। 11টা বজাৰ পাছত যদি কোনোবা যদি আহে বাহিৰৰ পৰা, আমাক ফোন কৰিব লাগিব, তেতিয়াহে আমি গেট খুলি দিয়ে। আমাৰ যেতিয়া আমাৰ ছ'চাইটি পাতি আমাৰ সেইটো দিয়া আছে। 11টা বাজি 15 মিনিট পাৰ হৈ গ'ল, 11টা বাজি মানে 15 মিনিট পাৰ হৈ গ'ল। তাই আমাক ফোন কৰিছে, তেতিয়া আমি ছ'চাইটি পাতি আমাৰ ছেক্ৰেটাৰী ছাৰক ফোন কৰিলোঁ। তেতিয়া কৈছে কি বোলে তাই তোমালোকক ফোন কৰিছিলে নাই? ছাৰ বোলে আমাক ফোন কৰা নাই, যদি ফোন কৰে তোমালোকে গেট খুলি নিদিবা। কোনটো কথাত মাৰিছে মানে মই কৈছোঁ বভেনেও কথা পাতি আছিলোঁ, বভেনেও কথা পাতি নহয় শিৱৰাত্ৰি নাকি সেইটো গেট ঘূৰি আছে। গেট ঘূৰাই পিনি তাৰমানে আমি গেটখন খুলি নিদিয়াৰ কাৰণে আমাৰ এতিয়া যিটো আমাৰ এতিয়া ছ'চাইটি পাতি যিটো আমাক দিছে, আমিতো সেইটো কৰিব লাগিব। মানে কওকচোন, আমি এটা সাধাৰণ হৈছে হোমগাৰ্ড হয়, কৰিব লাগিব নাই? তাইহে দিছে, তাইহে উল্টাই দিছে। সেই দিয়াৰ পিছত এতিয়া তাৰপৰা তাই কি দিছে আমি সিমান গম নাপাওঁ। আহোঁতে তাইক একদম অভদ্ৰ ব্যৱহাৰ কৰিছে, আমাক একদম স্লেং ৱৰ্ড ইউজ কৰিছে, য'ত মানে আপোনালোকক আমি ক'ব নোৱাৰোঁ। সদায় তাই আজি এদিন বুলি নহয়, আজি বছৰ দিন হৈ গ'ল এনেকৈ চবতে অভদ্ৰ ব্যৱহাৰ কৰি আমাৰ গোটেই পৰিৱেশটো বেয়া কৰি পেলাইছে। কোনো মানুহ মানে থাকিব পৰা অৱস্থাত নাই আৰু। আমি আহিলে তাৰমানে তাই থাকিলে আমি আহিব গেট খুলি সোমাবলৈ লাজ লাগে যে তাই এইটো ফ্লেটত থাকে বুলি। একদম এনি টাইম নিচা, এনি টাইম বেয়া কথা, এনি টাইম বেয়া ড্ৰেছ। তাইক দেখিলে তাৰমানে চবে গম পাব কেনেকুৱা কেৰেক্টাৰৰ মহিলা, আৰু সেইবোৰ তাই নিজৰ কথাবিলাক মানে আমাৰ ওপৰত জাপি দিয়ে। এতিয়া তেওঁলোক আহিছে, কৈছে ৰাতি বোলে মহিলাক নুঠায়, আৰু আমাৰ মহিলা ৰাস্তাত শুই থাকিব আৰু এজনী মহিলাই মদ খাই আহি মাৰপিট কৰিব, তাইক নুঠায়। পইচা ল'ব নেকি? পইচা যদি পুলিচক লাগে আমি দিওঁ, আমি উঠা উঠি কৰোঁ ছ'চাইটিৰ পৰা। যদি পইচা দিলে কাম হয়, পইচাই দিওঁ। এই ৰাতি 3টা বজাত আমিওতো তাই যদি 1 লাখ দিছে, আমিতো 10,000 দিম, হয়নে নহয়? আমাৰ ইমান সাহস নাই, 10,000টো দিব পাৰিম। যদি পুলিচে পইচাটোৱে বিক্ৰী হয়, তে সঁচা কথা আমাক কিয় নকয় পুলিচে যে পইচা দিয়ক উঠাই নিওঁ? সেইটোতো নকয় ক্লিয়াৰকৈ। আপোনালোক আছে মিডিয়া, আপোনালোকে বিচাৰ কৰক
ৰাইজক জনাওক এই কথাটো, ৰাইজে কমেণ্ট দিয়ক, ঠিক আছে বুজিছে নাই? নহ'লে আমি আমি এই ইয়াৰে যোৱা 15/2/2025 আমি তেখেতৰ এগেইনষ্টত এইবিলাক যিমান আমাৰ ক্ষেত্ৰত হেৰাচমেণ্ট কৰি আছে আমাক মেণ্টেলি ফিজিকেলি এইবিলাক গোটেই আমি এফআইআৰ দিছপুৰ থানাত দিয়া হৈছে 15/2/2025 এতিয়ালৈকে কোনো পুলিচে একশ্যন লোৱা নাই। আৰু আজি ৰেড হেণ্ডেড আজি কেছত ধৰা পৰিছে আজি পুলিচৰ এয়া ৰূপ আজি আপোনালোকে দেখিলে।